আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব দুৰাণ কাপ ফুটবল। উদ্বোধনী মেচত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড আৰু বড়োলেণ্ড FC। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আজিৰে পৰা চলিত 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবলৰ গ্ৰুপ Fৰ মেচ অনুষ্ঠিত হ'ব। আবেলি 5 বজাত অনুষ্ঠিত হ'ব লগা প্ৰথমখন খেলত প্ৰতিযোগিতাৰ যোৱা দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FCয়ে অসমৰে শক্তিশালী ক্লাব বড়োলেণ্ড FCৰ মুখামুখি হ'ব। মেচৰ পূৰ্বে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি স্থল আৰু বায়ু সেনাৰ জোৱানৰ দ্বাৰা কিছু দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰি এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। 30 মিনিটৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। উল্লেখ্য যে ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক ঐতিহাসিক দুৰাণ কাপৰ খেল 2022 চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল। এই ধাৰা অব্যাহত ৰাখি ভাৰতীয় সেনাই ৰাজ্য চৰকাৰৰ সহযোগত অসমত দুৰাণ কাপ আয়োজন কৰি আহিছে। যোৱা দুবছৰ গুৱাহাটীৰ পৰিৱৰ্তে কোকৰাঝাৰত BTR প্ৰশাসনৰ সহযোগিতাত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ পুনৰ সৰুসজাইলৈ দুৰাণ কাপ প্ৰত্যাৱৰ্তন কৰিছে। গুৱাহাটীত গ্ৰুপৰ মুঠ 6খন খেল অনুষ্ঠিত হ'ব। গ্ৰুপ Fৰ অন্য দুটা দল হ'ল জম্মু কাশ্মীৰৰ FC1 আৰু অসমৰে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC। প্ৰতিযোগিতাৰ সূচী অনুসৰি সৰুসজাইত 1, 3, 6, 8, 11 আৰু 13 আগষ্টত অনুষ্ঠিত হ'ব দুৰাণ কাপৰ মেচ। ইফালে শুক্ৰবাৰৰ পৰা প্ৰতিযোগিতাৰ গ্ৰুপ ইৰ মেচ শ্বিলঙত আৰম্ভ হৈছে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী মেচত শ্বিলং লাজন FC দলে 2-0 গলত নংকেশ SSCCক পৰাস্ত কৰে। দলৰ হৈ খেলৰ 70 মিনিটত ছানাই প্ৰথমটো গ'ল কৰাৰ পাছত 86 মিনিটত ট্ৰেমিকিয়ে দ্বিতীয়টো গ'ল স্ক'ৰ কৰে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ঐতিহ্যমণ্ডিত 135 সংখ্যক দুৰাণ কাপ। দুভৰিৰ যাদুত জীপাল হওক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম। নিউজ ডেস্ক ৰিপোৰ্ট গুগল স্পৰ্টছ NA।